মৈৰাবাৰীত নিশা চাঞ্চল্যকৰ অপহৰণ কাণ্ড। বুধবাৰে নিশা মৈৰাবাৰী বজাৰত গৰৈমাৰীৰ পৰা বজাৰ কৰিবলৈ অহা 3 যুৱকক অপহৰণ কৰি ধন দাবী 3জনীয়া দুৰ্বৃত্ত দলৰ। অপহৰণ কৰা 3 যুৱক ক্ৰমে আজাহাৰুল ইছলাম, উমৰ ফাৰুক আৰু ইছৰাফিল হক বুলি জানিব পৰা গৈছে। যুৱককেইজনক মৈৰাবাৰী ৰেল ষ্টেচনৰ ওচৰত আবদ্ধ কৰি দুৰ্বৃত্তৰ দলটোৱে 3 লাখ টকা দাবী কৰে যুৱক 3জনৰ পৰা। অৱশেষত হাতে ভৰিয়ে ধৰাত 3 লাখৰ পৰা 20,000 টকাৰ বিনিময়ত যুৱককেইজনক এৰি দিবলৈ সন্মত হয় দুৰ্বৃত্তৰ দলটো। দাবীকৃত ধন ফোনপে জৰিয়তে লয় চক্ৰটোৱে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিলে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰিছিল যুৱক 3জনক। দুৰ্বৃত্তৰ দলটোৰ অন্যতম সাগৰ ডকাইত ওৰফে ছাইদুৰ ৰহমানক চিনি পাইছিল ভুক্তভোগী যুৱককেইজনে। ভুক্তভোগী 3 যুৱকে ঘৰত গৈ পৰিয়ালৰ লোকক সকলো কথা অৱগত কৰাৰ পাছতেই যুৱককেইজনৰ গাঁৱৰ পৰা এটা দলে মৈৰাবাৰীৰ সাগৰ ডকাইতৰ বাহিনীটোক বিচাৰি যুৱককেইজনৰ সৈতে উপস্থিত হয়। এখন জুচৰ দোকানত জুচ খাই থকা অৱস্থাতে সাগৰক প্ৰত্যক্ষ কৰি মৈৰাবাৰী ৰাইজৰ সহযোগত সাগৰক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই সাগৰ ওৰফে ছাইদুৰ ৰহমানক মৈৰাবাৰী আৰক্ষীক গতাই দিয়ে। গণৰোষৰ বলি হোৱা সাগৰে অপহৰণ কাণ্ডৰ কথা স্বীকাৰ কৰি অন্য 2 অভিযুক্ত ক্ৰমে ৰবচন খান আৰু মুস্তাক ফাইজুৰ ৰহমান নামৰ দুৰ্বৃত্ত দুটাও অপহৰণ কাণ্ডত জড়িত থকা বুলি স্বীকাৰ কৰে আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। ইফালে দাবী কৰা ধন মুস্তাক ফাইজুৰ ৰহমানৰ একাউণ্টত ফোনপেৰ জৰিয়তে লোৱাৰ কথাও স্বীকাৰ কৰে সাগৰে। উল্লেখ্য যে সাগৰ পূৰ্বেও সংঘটিত কেইবাটাও জঘন্য হত্যাকাণ্ডৰ হত্যাকাৰী। আনহাতে ৰবচন নাৰী সৰবৰাহ আৰু ড্ৰাগছ সৰবৰাহকাৰী গোচৰত পূৰ্বেও অভিযুক্ত। দলটোৰ 3জনেই হত্যা, নাৰী দেহ ব্যৱসায়, ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধ সংঘটিত কৰি এইবাৰ অপহৰণৰ দৰে ঘটনা সংঘটিত কৰি এজন গণৰোষত পৰে যদিও বাকীকেইটা অপৰাধী আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰে নে নোৱাৰে সেয়া সময়তহে হ'ব লক্ষণীয়। তোমাৰ নাম কি? আজহাৰুল ইছলাম। তোমাৰ উমৰ ফাৰুক। একেলগে হাগতি কৰে। ইছৰাফিল হক। আপোনাৰ আজহাৰুল ইছলাম। ঘৰ ক'ত আপোনালোকৰ? গৰৈমাৰী। সন্ধিয়া ঘটনাটো কেইটা বজাত হৈছে? সন্ধিয়া ঘটনাটো 7 বজাৰ পাছত। 7টামান বজাত। 7 বজাৰ পাছত। কেইজন আছিলে মানুহ? মানুহ আছিল 3জন। 3জন। কিমান টকা লৈছে আপোনালোকৰ পৰা? 20,000 টকা লৈছে। কেছ লৈছিল নে ফোনপে? ফোনপে স্কেনাৰ লৈছে। তাৰপিছত তেওঁক কেনেকৈ ধৰিলে আপোনালোকে? কেনেকৈ ধৰিছোঁ মানে বজাৰৰ পৰা গৈ আছোঁ, যাওঁতে সিহঁতৰ ছিংগল দিলে, ৰখাবৰ কাৰণে ৰখিছোঁ। মোবাইলটো দিছে, কৈ আছে যে মোবাইলটো দিছোঁ চাওঁ। মই মোবাইলটো দিয়া নাই। তাৰপিছত সি মোক ডিঙি ধৰিলে, তাক ধৰিলে, 3জন মানুহক লৈ গ'ল। এই ৰেলৱে ষ্টেচন এই পাঞ্জিকানাটো যে আছে তাত লৈ গ'ল। তাত লৈ পেলাই সিহঁতৰ ধমকি দি আছে 3 লাখ টকা লাগে। কেইজন আছিলে তেওঁলোক? তেওঁলোক আছিল 3জন। 3জন। তাৰপিছত 3জন আছিল, 3 লাখ টকা ডিমাণ্ড কৰি আছিল। 3 লাখৰ পৰা গৈছে 1 লাখ। 1 লাখৰ পৰা গৈছে 90,000। 90,000 টকাৰ পৰা পাছত গৈছে 60,000। 60,000 টকাৰ পাছত গৈছে যে এই 30,000 টকা লাগিবই। তাৰপিছত কিমান টকা দি মুকলি হ'ল আপোনালোক? কিমান টকা দি মানে ঘৰৰ মানুহ কথা পাতিছে, সিহঁতৰ লগত কথা পাতি 20,000 টকা মিলাই দিছে। সেইটো স্কেনাৰ আমাৰ হাতত। পইচাখিনি দিয়াৰ পিছত আপোনালোকক এৰিলে? আমালোকক এৰিছে। তাৰপৰা ঘৰৰ মানুহ ক'লে যে তহঁত আহিছে, মই আহি আছোঁ, নহ'লে তহঁতক ৰিটাৰ্ণ টেক কৰি থাকিব, কিবা কৰিব পাৰে, সেইকাৰণে জল্দি ওলাই আহ। তেওঁলোকৰ লগত কিবা অস্ত্ৰ আছিল নে খালী? অস্ত্ৰ দেখা নাই, কিন্তু হুমকি দিছে যে মাৰি পেলাব। তেহঁতে আগতে 2টা 3টা, সি এটা মাৰ্ডাৰ কৰিছে, এনেকুৱা কৈ আছিল। ভয় হুমকি দি দেখাইছে? আছিল আমাক। নামকেইটা গম পায় নেকি কোন কোন আছে? নামকেইটা কোৱা নাই সিহঁত। আৰু এজনক যে ধৰিলে লাষ্টত সিহঁতে কৈছে যে তহঁতৰ নামত কমপ্লেইন কৰিম, ফটো ৰাখিছে। আমাৰ 3জন মানুহক ফটো ৰাখিছে। মই 3জন মানুহ জানে যে একোই কৰা নাই। বিনা কাৰণত যে ফটো ৰাখে, কিবাতো এভিডেঞ্চ নাথাকে সিহঁতৰ হাতত। এভিডেঞ্চ থাকিলেহে আমাক ধৰি পাব। বিনা কাৰণত ফটো 3জনৰ ফটো ৰাখিছে, তাৰপাছতে তাৰ চাৰ্টটো ৰাখি দিছে। এতিয়া মানুহজনক যে আপোনালোকে ধৰিলে থানাত দিছে নেকি? থানাত দিছোঁ। কোনটো থানাত দিলে? এইটো মৈৰাবাৰী। মৈৰাবাৰীৰ পৰা আফতাৰ হুছেইনৰ ৰিপৰ্ট, সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ,
ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।